হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ আৰু হেপ্পী ঈদ মুবাৰক। মই মানে ভিডিঅ' চিডিঅ' কৰিব পৰা নাছিলোঁ, মানে এইকেইদিন পূৰা ব্যস্ত। কালিৰ পৰাতো আৰু বেছিয়ে ব্যস্ত আছিলোঁ, সেইটো কাৰণে একো ভিডিঅ' চিডিঅ' কৰা নাই। মানে ঘৰৰ কাম চাম আৰু সেনেকৈ ব্যস্ত। আৰু কালিতে এইবিলাক ৰুম চুম চাফা চাফা কৰি থৈ দিছোঁ, বিচনা চিচনা চব মানে ঠিক কৰি থৈ দিছোঁ। মানে ঈদৰ দিনালৈকে ৰখিব নোৱাৰি আৰু বহুত ৰাতিপুৱা কাম থাকে নহয়, আকৌ এইফালে ৰুমৰ কাম কৰি থাকিলে সেইফালে মানে একদম মানে হেৰি হৈ যায়। সেইটো কাৰণত মই গোটেইখিনি কৰি থৈ দিছোঁ। এতিয়া আৰু মানুহজন আব্বা মোৰ বেটা নামাজ পঢ়িব গ'ল আৰু ইফালে মই কিবা কিবি অলপমান বনাই আছোঁ, আপোনালোকক দেখাই আছোঁ ৰ'ব দেই। আৰু আপোনালোকৰ কাম বন হ'লনে জনাব। আৰু ময়ো গাইজ আনিলোঁ এইটো ভাইৰেল হাৰু, ভিডিঅ' কৰি দিব টাইম পোৱা নাই, সকলোৱে দি আছে, তো মই দিব পৰা নাই। চাওকচোন, ভাল লাগিছেনে জনাবচোন। ফাইনেলি মোৰ মানুহজনে আনি দিলে আৰু কিবা এটা ভাল লাগিছে দেই। আৰু আপোনালোকৰ কেনে লাগিছে জনাব। আৰু আপোনালোকক দেখাই আছোঁ দেই মই কি বনাই আছোঁ। আৰু ফ্ৰেণ্ডবিলাক আহিব নহয়, সেইটো কাৰণত আৰু মানে বনাই মানে ৰেডি কৰি থৈ দিওঁ। নামাজ পঢ়িয়ে আৰু মানে ফ্ৰেণ্ডবিলাক আহে ঈদ পঢ়িয়ে, আৰু সেইটো কাৰণত মই এতিয়া বনাই আছোঁ ৰ'ব, আপোনালোকক দেখাই আছোঁ দেই। আহিছোঁ দেখাই আছোঁ ৰ'ব গাইজ। ইফালে মাটন বনাই আছোঁ, এইবাৰ মাটনটো মই বনাইছোঁ। তেনেহ'লে মানে মোৰ মানুহজনে বনাই থৈ দিয়ে আৰু মাটনটো ধুনীয়াকৈ বনাই, বাহিৰত বনাই। আজি মানে ভিতৰতে গেছতে বনাইছোঁ, আৰু খৰিত বনাই আৰু আজি। আৰু মই ক'লোঁ নালাগে দিয়া, বতৰো ভাল নহয়, সেইটো কাৰণত মই গেছতে বনাম। বনাই আছোঁ আৰু ৰ'ব কি বনাই আছোঁ দেখাই আছোঁ। আৰু ইফালে চিকেন বনাইছোঁ, চিকেন বনোৱা হৈছে। আৰু ইয়াতে আছে পোলাও, পূৰা গৰম হৈ আছে। চুইট ডিছ, এইটো মিঠাইৰ লগত দিম আৰু ধুনীয়াকৈ বনাই ৰেডি কৰি থৈ দিছোঁ। আৰু ইফালে মিঠাই চিঠাই আনি থোৱা আছে, আৰু ইয়াতে মই থৈছোঁ পিঠাখিনি, ইয়াতে থৈ দিছোঁ। পিঠাখিনি এনেকৈ থৈ দিলে ভালে থাকে। আৰু ফ্ৰিজত থোৱা নাই, থৈছিলোঁ ফ্ৰিজত, এতিয়া মানে ওলাই থৈছোঁ আৰু এতিয়া আৰু মই বনাই আছোঁ। আৰু আপোনালোকৰ হ'লনে বনোৱা জনাবচোন। আৰু ৰাতিপুৱাতে উঠিয়ে মানে গাটো ধুই লৈছোঁ, আৰু গাটো ধোৱাই মেইন কাম। আৰু গাটো ধোৱাৰ পিছত মানে কামখিনি গোটেইখিনি ধুনীয়াকৈ হৈয়ে যায়। কিমানত উঠিয়ে বিচনাৰ পৰা উঠিয়ে গা মূৰ ধুই পূৰা আৰু লাগি গৈছোঁ। ৰুম চুম চাফাটো কৰিয়ে থৈছোঁ, এনেই আৰু ওপৰে অকণমান চাফা কৰিলোঁ, ৰুম চুম ঝাৰু দিলোঁ, দি আৰু এতিয়া ৰন্ধা বঢ়াত লাগি গৈছোঁ। গোটেইখিনি হৈছে আৰু এইখিনি মাটনখিনি হ'লে হ'ব। আৰু আপোনালোকক সকলোকে ইনভাইট কৰিলোঁ দেই মোৰ ঘৰলৈ, আৰু আহিব আমাৰ ঘৰত ঈদ খাব আপোনালোকে। এতিয়া আৰু এৰিছোঁ দেই গাইজ, বাই গাইজ। এওঁলোক আহি গ'ল নামাজ পঢ়ি, আৰু এওঁৰ ফ্ৰেণ্ডবিলাকো আহিছে নামাজ পঢ়ি। আৰু তেওঁলোকক দিলোঁ বাৰু, পোলাও চোলাও দি থৈ আহিছোঁ। এতিয়া মানে অকণমান চুইট ডিছ বনাইছিলোঁ, সেইখিনি দি দিওঁ ৰ'ব, আপোনালোকক দেখাই আছোঁ। এইখিনি ৰেডি কৰিছোঁ, আৰু তেওঁলোকক দি আহোঁ ৰ'ব দেই। এইফালে একবাৰ চাই দিয়ক আমাৰ হুছেইন ভাই, কেনেকুৱা লাগিল খাই? মিঠাইটোৰ নাম কি আছিল? দিলখুছ মিঠাই। খোৱা লোৱা হৈ গ'ল, মই লাষ্টত ভিডিঅ' কৰিলোঁ আৰু ফ্ৰেণ্ড আৰু ন। আহিছে চাওকচোন, মানুহজনে পাণ আনি দিছে, নামাজ পঢ়ি আহি আৰু পাণটো দিলে মোক। এতিয়া আৰু খাওঁ দেই মই, এওঁলোকো গ'ল অলপ। আৰু ইফালে মোৰ জান বেটা আহি গ'ল, আৰু তাক অকণমান টাইম ভিডিঅ' কৰিলোঁ। আৰু ভিডিঅ'ত যিহেতু উঠোৱাই নাই, ভিডিঅ'টো চাই কেনে লাগিল জনাব, বাই।